নমস্কাৰ অন্য এটা ফটো কালেকশ্যন ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ আৰু প্ৰথমখন ফটো এইখন হ'ল মানে আমি বিৰাজ মই আৰু বিৰাজৰ ৱাইফ সুস্মিতা আমি গোটেইকেইটা মানে থিয়েটাৰ চাব গৈছিলোঁ যোৱা বছৰ থিয়েটাৰখন আছিলে লুইতপৰীয়া থিয়েটাৰ আৰু তাতে যিহেতু যিজনে মেইন অভিনয় কৰিছিলে অৰূপ বৈশ্য মোৰ তেওঁৰ ব্যক্তিত্ব বহুত বেছি ভাল লাগে আৰু তেওঁ বিচাৰি পেলাই তেওঁক মানে ঘপককৈ লগ পাই গ'লোঁ দোকানত কিবা কিনিব আহিছিলে ফটোখন উঠিলোঁ আৰু বৰ ধুনীয়াকৈ সঁহাৰি জনালে ভাল লাগিলে আৰু এইখন ফটো হ'ল মই শিলভেটাত উঠা শিলভেটা মানে আপোনাৰ আমি যদি নগাঁৱৰ পৰা ডিফুলৈ গৈ থাকোঁ বকলীয়া হৈ পেলাই যিটো এতিয়া নতুনকৈ যিটো হাইৱে বনাইছে সেইফালেদি তেতিয়াহ'লে সেই হাইৱেটোৰ কাষতে ৰাস্তাটো মানে মেইন ৰাস্তাৰ কাষতে একদম নিয়েৰেষ্ট আপুনি তাতে দেখা পাব শিলভেটা বুলি এটা জেগা আছে বৰ ধুনীয়া জেগা মানে মই জাষ্ট এখন ফটোহে ইয়াত দিব পাৰিছোঁ আৰু ফটো আছিলে কিন্তু এতিয়া ক'ত বা সোমাই আছে সেইটো গম নাপাওঁ পিছত পাৰিলে মই আকৌ দিম আৰু যদি আপোনালোকে কেতিয়াবা ডিফুলৈ যায় তেতিয়াহ'লে সেই জেগাটো মিছ নকৰিব জেগাটো চাবলৈ নাপাহৰিব বহুত ধুনীয়া জেগা মানে মেইন ৰাস্তাৰ কাষতে আছে যিহেতু সেইকাৰণে গৈছোঁ আৰু এইখন হ'ল মাৰ এখন ফটো ক'ৰবালৈ যাব ওলাওঁতে যেতিয়া উঠিছিলে মায়ে এইখন ফটো এই দুখন ফটো আছে মানে এই গুৱাহাটীত এবাৰে পূজা চাব গৈছোঁ জীৱনত আৰু সেইবাৰে মানে ইমান ধুনীয়াকৈ মানে গুৱাহাটীৰ মণ্ডপবিলাকটো মানে ওচৰা ওচৰিকৈ ইটোৰ পিছত সিটো বহুত ধুনীয়া হয় মণ্ডপবিলাক গতিকে সেই এবাৰে পূজা চাবলৈ গৈছোঁ যথেষ্ট ভিৰ কিন্তু পূজা চাই ভাল লাগিলে গতিকে এইকেইটা পূজা মণ্ডপ খুব বেছি ভাল লাগিল মোৰ আৰু কেইটামান আছিলে এইখন ফটো বা ক'ত সোমাইছে নাজানো এতিয়া বা আগতে হয়তো দিছোঁ চাগে কিন্তু এই দুটা মণ্ডপ মানে বহুত বেছি ধুনীয়া মণ্ডপ আৰু মই ভিডিঅ' বনাইছিলোঁ তাৰে সেই তাতে উঠা এইখন ফটো মানে আৰু এইখন ফটো মই কোনোবা এটা চেছ টুৰ্ণামেণ্টৰ এখন ফটো হয় চেছ খেলি থকা অৱস্থাত আৰু এতিয়া মই তোলা দুখনমান ফটোৰে ভিডিঅ'টো সামৰিব ওলাইছোঁ কিবাখনো ফটো আছে একদম ৰিকুৱেষ্ট কৰি গৈছোঁ ফটো এইখন মোৰ মানে নিজে তুলি বহুত বেছি ভাল লাগিছিলে আপোনালোকৰ কেনেকুৱা লাগিছে এবাৰ জনাব দেই ফটো এইখন মানে ফটো তোলাটো বহুত চখ আছিলে মোৰ আৰু সেইকাৰণে এতিয়া মানে সেই ফটো কিছুমান কালেকশ্যনৰ যিহেতু আছে সেই ফটোখিনি মানে এতিয়া ভিডিঅ' আকাৰে বনাই দিছোঁ আৰু ঘৰটো যিহেতু ফটো যাবও পৰা নাই গতিকে কেনেকুৱা পালে প্লিজ জনাব আৰু ভিডিঅ'টো শেষলৈকে চাব বহুত বহুত ধন্যবাদ জংঘলেই মোর ঘর মুক্ত হাওয়া মোর বন্ধু নকল জীবন মোর পর জঙ্গলেই মোর ঘর মুখ জংলি জংলি বৰদৈ চিলানে সৰুদৈ চিলানে অসমৰ আকাশত বৰ চিলা চিলাৰাইৰ চিলানে কাকতৰ চিলানে কাকতত থকা ভুৱা পৰিকল্পনা চিলানে কেনে ৰঙা নীলা